ভাল লাগিছে। কি আঁকিছা আজি? পুতুলি 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 কি হয়? বাদ্যযন্ত্ৰ। বাদ্যযন্ত্ৰ। মই বিহু নাচনি আঁকিছোঁ। ইয়াত পাৰ্টিচিপেট কেনেকুৱা লাগিছে? ভাল লাগিছে, এইটো বহুত ডাঙৰ কিবা এটা। আগতে এনেকুৱা অংশগ্ৰহণ কৰিছিলেনে? নাই, এইবাৰে প্ৰথম। ভাল লাগিছে? ভাল লাগিছে। ভাল ভাল লাগিছে? কি আঁকিছা তুমি? ঢোল। ব্যতিক্ৰম অনুষ্ঠান হয় আৰু তাতে ইমান দীঘল কেনভাছ এতিয়ালৈকে অসমৰ কোনো ঠাইত হোৱা নাছিলে, এয়া প্ৰথম। আৰু ইয়াত অসমৰ সংস্কৃতি পৰম্পৰা অংকন কৰি দেখুওৱা হৈছে। গতিকে ই এটা গোৱালপাৰাৰ কাৰণেতো ভাল খবৰ হয়েই, গোটেই অসমবাসীৰ কাৰণে ভাল খবৰ। আৰু এইটো অনুষ্ঠান এওঁলোকৰ লগত আমি কথা পাতিছিলোঁ। আমি প্ৰতি বছৰে এইটো অনুষ্ঠানত এওঁলোকে আয়োজন কৰিব আৰু আমি সহযোগ কৰিম বুলি আমি কথা দিছোঁ। আৰু আশা কৰোঁ প্ৰতি বছৰে ভাল ভাল প্ৰতিভা ওলাই থাকিব এনেকৈ। আৰু ইতিমধ্যে কামটো শেষ পৰ্যায় পালেগৈ। গতিকে এইটো নিশ্চয়কৈ এটা অভিলেখ হ'ব আৰু আমাৰ অসম বুক অফ ৰেকৰ্ডছত এটা স্থান দখল কৰিব। এইটো আমি শিশু দিৱস উপলক্ষে শিশুসকলক এটা সন্মান দিয়াৰ কাৰণে এই অনুষ্ঠানটো পাতিছোঁ। যিহেতু আমাৰ শিশুসকলে আজিকালি বিভিন্ন চিত্ৰকলাৰ লগত, গানৰ লগত, সংগীতৰ লগত জড়িত হৈ থাকে। সেইকাৰণে আমিও এই চিত্ৰৰ লগত আমি বহুত আগৰে পৰাই জড়িত। আমাৰ জ্যেষ্ঠ শিক্ষক আমাৰ লগত আছে শংকৰ চেত্ৰী ছাৰ। আমি সকলোৱে এনেকৈ চিত্ৰ আঁকিও থাকোঁ, ল'ৰা ছোৱালীখিনি শিকায়ো থাকোঁ। সেইকাৰণে ল'ৰা ছোৱালীখিনি আমি ভাবিছোঁ যে তেওঁলোকক এটা আগুৱাই লৈ যাওঁ। তেওঁলোকে যিখিনি এতিয়ালৈকে শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকৰ নিজৰ প্ৰতিভা ৰাইজৰ আগত দাঙি দেখুৱাওক। আৰু এই বস্তুটো আমি কি কৰিছোঁ, এটা ৰেকৰ্ডৰ মাধ্যমেৰে দেখুৱাব বিচাৰিছোঁ, যেন তেওঁলোকে নিজকে গৌৰৱ অনুভৱ কৰিব পাৰে। এইটো উদ্দেশ্যে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু আমি ভাবিছোঁ যে যিহেতু ৰেকৰ্ড হিচাপত কৰিব ওলাইছোঁ, এটা ৰেকৰ্ড হ'বৰ কাৰণে কিবা এটা থাকিব লাগিব। যে এটা কিমান দৈৰ্ঘ্যৰ এটা চিত্ৰ অংকন কৰিলে ৰেকৰ্ড হয় বা কি, এনেকুৱা আমি আমাৰ অসম বুকছ অফ ৰেকৰ্ডৰ প্ৰতিনিধি মনজিৎ শৰ্মা ছাৰৰ লগতো কথা পাতি লৈছিলোঁ ইয়াৰ আগতে, যে আমি এনেকৈ এটা অনুষ্ঠান আয়োজন কৰিব বিচাৰিছোঁ, কি ধৰণে কৰিলে আমাৰ সুবিধা হ'ব। তেওঁলোকে আমাক পৰামৰ্শটো দিছিলে। আমি সেই ধৰণে এই 150 ফুট দৈৰ্ঘ্যটো বাছি লৈছোঁ আৰু 150জন ছাত্ৰ ছাত্ৰী আমি ইয়াত যোগদান কৰি এই অনুষ্ঠানটো পাতিছোঁ। আৰু এইটো ৰেকৰ্ডৰ কাৰণে কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।